নমস্কাৰ, মই আচলতে অপূৰ্ব জনগ্ৰত্ত আপোনাক সকলোকে স্বাগতম জনাইছো ডেষ্টিন জাৰ্নিৰ অন্য এক ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু হ'ল 2025 বৰ্ষত কোনকেইটা ৰাশিৰ ব্যক্তিৰ বাবে আহিব ভাল খবৰ, বিশেষকৈ চাকৰিৰ ক্ষেত্ৰত। অৰ্থাৎ কোনকেইটা ৰাশিৰ ব্যক্তিয়ে চাকৰি পাব, আৰু এইটোহে মূল বিষয়। কাৰণ 2025 বৰ্ষ এনে এটা বছৰ হ'বলৈ গৈ আছে য'ত নৱগ্ৰহই ৰাশি পৰিৱৰ্তন কৰিব। চন্দ্ৰৰ পৰা আৰম্ভ কৰি শনিলৈকে গোটেই সকলো নৱগ্ৰহই ৰাশি পৰিৱৰ্তন কৰিব। ৰাহু কেতুৱে ৰাশি পৰিৱৰ্তন কৰিব, বৃহস্পতিয়ে কৰিব, সূৰ্য, চন্দ্ৰ, মংগল, শুক্ৰ যাৰ কথাই নকওক সকলোৱে ৰাশি পৰিৱৰ্তন কৰিব। আৰু এনে অৱস্থাত আপোনাৰ চাকৰি প্ৰাপ্তিতো সহায় হ'ব। গতিকে আপোনালোকৰ ক্ষেত্ৰত যিকেইটা ৰাশিৰ কথা উল্লেখ কৰিম সেইকেইটাৰ ক্ষেত্ৰত যোগ যথেষ্ট প্ৰবল হয়। তাৰ উপৰিও আন এক কথা থাকে যে আপোনাৰ জন্মকুণ্ডলীখনত সেই ৰাশিৰ ব্যক্তি হিচাপে আপোনাৰ কৰ্মস্থান বা চাকৰি স্থান বা আপোনাৰ ভাগ্যস্থানত প্ৰৱেশ কিহৰ আছে বা কোন গ্ৰহৰ অৱস্থিতি আছে আৰু তাৰ দুৰ্বলতা আৰু সবলতাৰ ওপৰত। যিয়ে নহওক আজিৰ এই সমূহীয়া আলোচনাত আপোনালোকক কম কোনকেইটা ৰাশিৰ কাৰণে উৎকৃষ্ট হ'ব। বন্ধুসকল, আপোনালোকৰ এটা সৰু অনুৰোধ, যদি ফেচবুকত আমাৰ এই ভিডিঅ' চাইছে পেজটো ফ'ল' কৰিব, আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু বন্ধুসকল, যদি আপোনালোকে আমাৰ সৈতে এষ্ট্ৰলজিৰ সংক্ৰান্ত বা বাস্তু সংক্ৰান্ত যদি যোগাযোগ কৰিম বুলি ভাবিছে, তেনেহ'লে স্ক্ৰীণত দেখুওৱা 9864580163 নাম্বাৰ আপোনালোকে যোগাযোগ কৰিব পাৰে। আপোনালোকলৈ এতিয়া আহিছো মূল বিষয়লৈ। মই ক'লোৱে যে 2025 বৰ্ষত নৱগ্ৰহই ৰাশি পৰিৱৰ্তন কৰিব, আৰু এনে অৱস্থাত নৱগ্ৰহৰ সকলো প্ৰভাৱ 12টা ৰাশিৰ ওপৰতে পৰিব। 12টা ৰাশিৰ ভিতৰত সকলোতকৈ প্ৰথম ৰাশিটো হ'ল মেঘ ৰাশি। যদি আপুনি মেঘ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ ক্ষেত্ৰত চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত কিছু আপোনাৰ কাৰণে সুবিধাজনক স্থিতি থাকিব। অৰ্থাৎ আপোনাৰ চাকৰি প্ৰাপ্তি সহজ হৈ উঠিব। এইখিনি সময় আপোনাৰ কাৰণে ভাল হ'ব। কিন্তু আফটাৰ 18 মে'ৰ পিছত লাহে লাহে আপোনাৰ ক্ষেত্ৰত কমি আহিব। গতিকে 18 মে'লৈকে আপুনি যথেষ্ট শুভ বুলি বিবেচনা কৰিব পাৰিব। দ্বিতীয়তে যিটো ৰাশিৰ নাম ল'ব বিচাৰিছো সেয়া হ'ল বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে এইখিনি সময় যথেষ্ট শুভ হয়। তেওঁলোকৰ ক্ষেত্ৰত যদি চাওঁ, তেওঁলোকৰ কাৰণে পজিটিভ আছে। তেওঁলোকৰ দশম স্থানত শনি বহি আছে, সেয়াও শুভ হ'ব। আৰু সমান্তৰালকে তেওঁলোকৰ ভাগ্যস্থানত বহি আছে বৃহস্পতি, অৰ্থাৎ ভাগ্যস্থানত বৃহস্পতিৰ প্ৰভাৱ পৰিব। বহা নহয়, তেওঁলোকৰ কাৰণে প্ৰভাৱ পৰিব। তো গতিকে এইখিনি সময়ত বৃষ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰতো চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত সহজ হয়। তাৰ পিছৰ ৰাশিটো হ'ল কৰ্কট ৰাশিৰ কথা ক'ব বিচাৰিছো। যিসকলে কৰ্কট ৰাশি ব্যক্তি হয় তেওঁলোকৰ কাৰণে চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত সহজ হ'ব। অৱশ্যে তেওঁলোকৰ ক্ষেত্ৰত মে' মাহলৈকে এইখিনি সময় যথেষ্ট উপকৃত বুলি ক'ব পাৰি। তাৰ পিছৰ ৰাশিটো হ'ল সিংহ ৰাশি। অৰ্থাৎ সিংহ ৰাশি যিসকলৰ ব্যক্তিৰ ৰাশি সিংহ ৰাশি হয় তেওঁলোকৰ ক্ষেত্ৰত চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত সহজ হৈ উঠিব। অৱশ্যে মে' আগত তেওঁলোকৰ কাৰণে যথেষ্ট ফলপ্ৰসূ হ'ব। অৱশ্যে মে'ৰ পিছতো তেওঁলোকৰ কাৰণে লাভদায়ক হ'ব। কিন্তু সমান্তৰালকে তেওঁলোকৰ কিছু কষ্ট ভুগিব লাগিব, কাৰণ তেওঁলোকৰ ক্ষেত্ৰত শনিৰ ধায়া আৰম্ভ হ'ব। গতিকে শনিৰ ধায়া যেতিয়া আৰম্ভ হয় তেনেহ'লে তেওঁলোকৰ ক্ষেত্ৰত কিছু কষ্ট হোৱাটো স্বাভাৱিক হয়। ইয়াৰ পিছত পৰৱৰ্তী ৰাশিটো হৈ গ'ল কন্যা ৰাশি। আপুনি যদি কন্যা ৰাশিৰ ব্যক্তি হয় তেনেহ'লে 2025 বৰ্ষত আপোনাৰ চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত যথেষ্ট সহজ হৈ উঠিব, আৰু এই ক্ষেত্ৰত বৃহস্পতিয়ে আগভাগ ল'ব। গতিকে গুৰু বৃহস্পতিৰ কৃপা যেতিয়া থাকিব আপোনাৰ ৰাশিত, তেনেহ'লে আপোনাৰ চাকৰি নিশ্চিত হোৱাৰ যোগ থাকে। গতিকে আপোনাৰ কৰণীয় কামবিলাক যেতিয়া আপুনি কৰি যায়, সহজে আপোনাৰ সেই ৰাস্তা মুকল খাব। অৰ্থাৎ ইমান দিনে ৰুদ্ধ হৈ থকা চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত বা মনৰ যি দৃঢ় কল্পনা আছিলে সেই কল্পনা আপোনাৰ বাস্তৱিত হ'ব, আৰু আধাৰুৱা কামবিলাকো আপোনাৰ পূৰ্ণ হ'ব। আৰু সমান্তৰালকে আপোনাৰ নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিলে আপোনাৰ ক্ষেত্ৰত অতি সহজ হৈ উঠিব 2025ত। তাৰ পৰৱৰ্তী যিটো ৰাশিৰ কথা ক'ব বিচাৰিছো সেয়া হ'ল তুলা ৰাশি। আপুনি যদি তুলা ৰাশিৰ ব্যক্তি হয় তেনেহ'লে চাকৰি প্ৰাপ্তিত আপোনাৰ কাৰণে যথেষ্ট শুভ হ'ব বা পজিটিভ হ'ব, আৰু এইসকল ব্যক্তিৰ ক্ষেত্ৰত চাকৰি নিশ্চিত যোগ সৃষ্টি হয়। গতিকে তুলা ৰাশিৰ ব্যক্তি যদি আপুনি হয় তেনেহ'লে আপোনাৰ ক্ষেত্ৰত লাভৱান যোগ সৃষ্টি হৈছে, আৰু আপোনাৰ কাৰণে পজিটিভ আশা কৰিব পাৰি। আৰু তাৰ পৰৱৰ্তী ৰাশিটো হ'ল মকৰ ৰাশি। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয়
তেনেহ'লে এইখিনি সময় আপোনাৰ কাৰণে যথেষ্ট উপযোগী হয় আৰু আপোনাৰ কাৰণে চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত সহজ হৈ উঠিব। গতিকে আপুনি মকৰ ৰাশিৰ ব্যক্তি যদি হয় তেনেহ'লে আপোনাৰ অলপ কষ্ট হ'লেই তাৰ ক্ষেত্ৰত লাভৱান হোৱাৰ যোগ থাকে। ধন্যবাদ বন্ধুসকল। আপুনি যদি এই ৰাশিকেইটাৰ ভিতৰত যদি আপোনাৰ ৰাশি অন্তৰ্ভুক্ত হৈ আছে তেনেহ'লে আপোনাৰ ক্ষেত্ৰত পজিটিভ হ'ব। আৰু এটা কথা উল্লেখ কৰি থৈ যাওঁ যে মকৰ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত শনিৰ চাই চাতিৰ পৰা মুক্ত হ'ব 29 মাৰ্চৰ পিছৰ পৰা। সেয়া শুভ যোগ। গতিকে আপোনাৰ ক্ষেত্ৰত পজিটিভ আশা কৰিব পাৰি। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। আজিলৈ সামৰিছোঁ।